স্বাগতম জানাইছো আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ গোলাঘাটত ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে জাতীয় সংগঠনৰ নেতাই ধন দাবী কৰিছে ৰাজপথত বাহন ৰখাই ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে সাংবাদিক সহ জাতীয় সংগঠনৰ নেতা এজেৱাইচিপিৰ নাম লৈ ধন দাবী কৰিছিল তাৰ পিছতে গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে 4 গৰাকীকৈ নেতা আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাইছো ডাঙৰ খবৰ টাইমেৰ বিগ ব্ৰেকিং গোলাঘাটত ধন দাবীত নামিল জাতীয় সংগঠনৰ নেতা সহ সাংবাদিক ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এজেৱাইচিপিৰ নাম লৈ নিখা বাহন ৰখাই ডকাইতি কাণ্ড সংঘটিত কৰিছে জাতীয় সংগঠনৰ নেতাই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে নিখা বাহন ৰখাই সংঘটিত কৰিছিল ডকাইতি কাণ্ড গোলাঘাট আৰক্ষীৰ জালত ডকাইত ৰূপী সংগঠনৰ নেতা আৰু সাংবাদিক নিখা ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰি জাতীয় সংগঠনৰ নেতা সহ সাংবাদিক গ্ৰেপ্তাৰ হৈছে ধন দাবী কৰিছে ভয় ভাবুকিৰে ধন দাবী কৰি আহিছিল ট্ৰাক চালকক ভয় ভাবুকি দি ধন দাবীৰ অভিযোগ উত্থাপন হৈছে আটাইৰে বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজমজিয়াত বাহন ৰখাই ধন দাবী কৰি গুণ্ডামি কৰিছে হাতেলতে গ্ৰেপ্তাৰ কৰে সাংবাদিক সহ আটাইকে বিতু মুণ্ডা ডেনিছ বৰা প্ৰাঞ্জল বৰা গৌতম ঠেঙাল জাতীয় সংগঠনৰ নাম লৈ উদ্ভণ্ডালি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিন ধৰি মালবাহী বাহনৰ পৰা ধন দাবী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে কল্পনা কৰক শেহতীয়াকৈ ডকাইতি কাণ্ডটো জড়িত থকাৰ ক্লু লাভ কৰিছে আৰক্ষীয়ে এই 4জনৰ লগতে এই কাণ্ডত জড়িত কেইবাজনো লোক আছে বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে বৰ্তমান তেওঁলোকক মাৰাথন জেৰা চলোৱা হৈছে 4জনক মাৰাথন জেৰা চলোৱা হৈছে কিন্তু জাতীয় সংগঠনৰ নাম লৈ এনে কাণ্ড কৰি অহাৰ অভিযোগ উত্থাপন হৈছে কল্পনা কৰক দৃষ্টান্ত দেখুৱাই আছো নিজকে নেতা বুলি পৰিচয় দিয়া এই কেইজন হৈছে ধন দাবীত নামিল ৰাজপথত ধন দাবী কৰিছে ৰাষ্ট্ৰীয় ঘাইপথত বাহন ৰখাই ধন দাবী কৰিছে এনেকৈ আসামৰ কাৰণেই বদনাম হৈ জাতীয় সংগঠনসমূহ বৰ্তমান এওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কিন্তু পূৰ্বতেও এওঁলোকে ধন দাবী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে জাতীয় সংগঠনৰ নেতা হ'ল বুলি এওঁলোকে এনে কাণ্ড কৰিব এয়া গ্ৰহণযোগ্য নহয় কোট পাই এওঁলোকে এইবোৰ সাহস এজেৱাইচিপিৰ নাম লৈ ধন দাবী কৰি আহিছিল ৰাজপথত বাহন ৰখাই ট্ৰাক ৰখাই ধন দাবী কৰে কল্পনা কৰক অধিকাৰ কোট পাই এওঁলোকে ইমানসমূহ জাতীয় সংগঠনৰ নেতা হ'ল বুলি এওঁলোকে এনে কাণ্ড কৰিব টকাৰ খক নে অন্য কিবা বৰ্তমান মুখ লুকুৱাইছে এই কাটাইকেজনে বৰ্তমান মুখ লুকুৱাইছে কিন্তু টকা বিচাৰিবলৈ লাজ নোপোৱা ধন দাবী কৰিবলৈ লাজ নোপোৱা এইকেজনক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জাতীয় সংগঠনৰ নেতা বুলি পৰিচয় দিয়ে নিজকে সাংবাদিক সহ গ্ৰেপ্তাৰ হৈছে জাতীয় সংগঠনৰ নেতা কল্পনা কৰক ৰাজপথত বাহন ৰখাই ধন দাবী কৰি আহিছে কি পৰ্যায়ত হ'ব লাগিব এওঁলোকৰ মানসিকতা এওঁলোকৰ আদৰ্শ বৰ্তমান গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আটাইকে 4 কালপিত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বিতু মুণ্ডা ডেনিছ বৰা প্ৰাঞ্জল বৰা গৌতম ঠেঙালক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধন দাবী কৰি আহিছিল ৰাজপথত বাহন ৰখাই ধন দাবী কৰে ট্ৰাক ৰখাই চালকক ভয় ভাবুকি দিয়ে যদি টকা নিদিয়ে তেন্তে ভয় ভাবুকি দিয়ে তাৰপিছত টকাৰ ডিমাণ্ড কৰে দাবী কৰে কিমান টকা লাগিব তাৰ পিছত তেওঁলোকে ধন লৈ পলায় আৰু বৰ্তমান তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এজেৱাইচিপিৰ নাম লৈ ধন দাবী কৰি আহিছে আৰু বৰ্তমান তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে সাংবাদিক সহ গ্ৰেপ্তাৰ হৈছে জাতীয় সংগঠনৰ নেতা এনেকৈ একাংশই জাতীয় সংগঠনৰ নাম লৈ কৰি আহিছিল ধন দাবী শেহতীয়াকৈ ৰাজ্য চৰকাৰ কঠোৰ হৈছিল কিছুমান সংগঠনৰ কাৰণে যিসমূহ সংগঠনে অসমীয়াৰ বৰ্তমান ব্যৱসায়িক পৰিস্থিতি বিনষ্ট কৰাৰ চেষ্টা কৰিছিল কিন্তু এওঁলোকৰ দৰে ব্যক্তিৰ কি হ'ব যিসমূহে জাতীয় সংগঠনৰ নাম লৈ ধন দাবী কৰে উদ্ভণ্ডালি কৰে অটপালি কৰে ৰাজপথটো তেওঁলোকৰ পৈতৃক সম্পত্তি বুলি ভাবি লয় এওঁলোকৰ কি হ'ব ৰাজপথত ৰৈ ধন দাবী কৰাৰ সাহস ক'ত পায় এওঁলোকে কল্পনা কৰক অসমৰ দৰে এখন শান্তিপূৰ্ণ ঠাইত কি পৰ্যায়ত এওঁলোকে কাম কৰি আছে কি পৰ্যায়ত এওঁলোকে
দমভালি মাৰি আছে, অটপালি কৰি আছে। ট্ৰাক চালক যাব নোৱাৰে ৰাজপথেদি, গোলাঘাটৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথেদি যাব নোৱাৰে, 39 নং ৰাষ্ট্ৰীয় ঘাইপথেদি যাব নোৱাৰে। বাহন ৰখাই ধন দাবী কৰে। কেৱল মাত্ৰ ইজি মানিৰ কাৰণে এওঁলোকে এইবোৰ কৰি আছে নে অন্য কিবা প্ৰশ্ন উত্থাপন হৈছে। ধন দাবী কৰিবলৈ সাহস ক'ত পায়? জাতীয় সংগঠনৰ নাম লৈ নিজকে নেতা বুলি পৰিচয় দিয়া এইকেইজনেই মূল কালপ্ৰিট। এওঁলোকৰ কাৰণেই বদনাম হয় বহুত সংগঠন। জাতীয় সংগঠনৰ নাম লৈ এনে কাণ্ড কৰিবলৈ সাহস ক'ত পায় এওঁলোকে? বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আটাইকে। ৰাজপথত বাহন ৰখাই দমভালি মাৰে, অটপালি কৰে, উদ্ভণ্ডালি কৰে, ধন দাবী কৰে। ধন দাবী নিদিলে ভাবুকি দিয়ে, ধন নিদিলে ভাবুকি দিয়ে। কাৰণ তেওঁলোক নেতা, জাতীয় সংগঠনৰ নেতা তেওঁলোক। জাতীয় সংগঠনৰ নেতা হ'লে ধন দাবী কৰিব পাৰে নেকি? নেতা বুলি পৰিচয় দিলে ধন দাবী কৰিব পাৰে নেকি? নেতা হ'ল বুলিয়ে তেওঁলোকে টকা ল'ব পাৰে নেকি? কঠোৰ হৈছে চৰকাৰ। এইবিলাক এনেকুৱা মানুহকে, এনেকুৱা নেতাক বৰ্তমান কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে। এনেকুৱা নেতাৰ কাৰণে বৰ্তমান সময়ত সমাজ ব্যৱস্থা বেয়া হৈছে, সমাজ ব্যৱস্থা পৰিৱেশ বিনষ্ট হৈছে। এওঁলোকৰ নেতাৰ কাৰণে এওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে, কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে। ইজি মানিৰ কাৰণে ধন দাবীত লাগিছে। জাতীয় সংগঠনৰ নাম লৈ যি সংগঠনক অসমীয়া ৰাইজে সন্মান কৰে, কিবা এটা অনুষ্ঠান পাতিলে বৰঙণি দিয়ে, এওঁলোকক নেতা বুলি শ্ৰদ্ধা কৰে, সেইসকল লোকক এওঁলোকে ধন দাবী কৰি আহিছে। ক'ত পায় সাহস এওঁলোকে? জাতীয় সংগঠন টকা ঘটাৰ আহিলা নেকি এওঁলোকৰ কাৰণে? প্ৰশ্ন উত্থাপন হৈছে বৰ্তমান। জাতীয় সংগঠনৰ নাম লৈ এওঁলোকে পৰিয়াল পোহপাল দিয়ে নেকি? পৰিয়াল পোহপাল দিবলৈ যদি আছে তেন্তে বহুত কাম আছে। জাতীয় সংগঠনৰ নাম লৈ এওঁলোকে কিয় এনে কাণ্ড কৰি আহিছে? পৰিয়াল পোহপাল দিয়াৰ কাৰণে জাতীয় সংগঠনৰ ব্যৱহাৰ কৰি আহিছে নেকি এওঁলোকে? ৰাজপথত উদ্ভণ্ডালি কৰিবলৈ সাহস ক'ত পায় এওঁলোকে? মন্তব্য আছে এওঁলোকৰ। কি মন্তব্য আগবঢ়াইছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। গোলাঘাট ডিষ্ট্ৰিক্টত যিহেতু গাহৰি বন্ধ আছিলে, সেইটো কাৰণে আমি গাড়ীখন ৰাখোঁতে আমাক পুলিচে ধৰি আনিছে। নাই, আমাৰ একো ৰেকৰ্ড নাই, পুৰণা আৰক্ষীক ৰখাবলৈ আমি নাপালোৱে। উঠি আহিছিলো, মই একো নাই, মই খৰি দি আহিম, অকল উঠি আহিছো, মই একো গম নাপাওঁ। মোৰ সংগঠনৰ কোনো হেৰি নাই, মই মানে অকল গাড়ীখনত উঠি আহিছো। আচলতে মোক মাতিলে সংগঠনৰ মানুহে, মই গ'লো। AJYCP মাতিলে, মই গ'লো। মই মোবাইলটো উলিয়াওঁতে আৰক্ষীক গৈ পালে। গোলাঘাট ডিষ্ট্ৰিক্টত যিহেতু গাহৰি বন্ধ আছিলে, সেইটো কাৰণে আমি গাড়ীখন ৰাখোঁতে আমাক পুলিচে ধৰি আনিছে। নাই, আমাৰ একো ৰেকৰ্ড নাই, পুৰণা আৰক্ষীক ৰখাবলৈ আমি নাপালোৱে। উঠি আহিছিলো, মই একো নাই, মই খৰি দি আহিম, অকল উঠি আহিছো, মই একো গম নাপাওঁ। মোৰ সংগঠনৰ কোনো হেৰি নাই, মই মানে অকল গাড়ীখনত উঠি আহিছো। আচলতে মোক মাতিলে সংগঠনৰ মানুহে, মই গ'লো। AJYCP মাতিলে, মই গ'লো। মই মোবাইলটো উলিয়াওঁতে আৰক্ষীক গৈ পালে। গোলাঘাট ডিষ্ট্ৰিক্টত যিহেতু গাহৰি বন্ধ আছিলে, সেইটো কাৰণে আমি গাড়ীখন ৰাখোঁতে আমাক পুলিচে ধৰি আনিছে। নাই, আমাৰ একো ৰেকৰ্ড নাই, পুৰণা আৰক্ষীক ৰখাবলৈ আমি নাপালোৱে। উঠি আহিছিলো, মই একো নাই, মই খৰি দি আহিম, অকল উঠি আহিছো, মই একো গম নাপাওঁ। মোৰ সংগঠনৰ কোনো হেৰি নাই, মই মানে অকল গাড়ীখনত উঠি আহিছো। আচলতে মোক মাতিলে সংগঠনৰ মানুহে, মই গ'লো। AJYCP মাতিলে, মই গ'লো। মই মোবাইলটো উলিয়াওঁতে আৰক্ষীক গৈ পালে। গোলাঘাট ডিষ্ট্ৰিক্টত যিহেতু গাহৰি বন্ধ আছিলে, সেইটো কাৰণে আমি গাড়ীখন ৰাখোঁতে আমাক পুলিচে ধৰি আনিছে। নাই, আমাৰ একো ৰেকৰ্ড নাই, পুৰণা আৰক্ষীক ৰখাবলৈ আমি নাপালোৱে। উঠি আহিছিলো, মই একো নাই, মই খৰি দি আহিম, অকল উঠি আহিছো, মই একো গম নাপাওঁ। মোৰ সংগঠনৰ কোনো হেৰি নাই, মই মানে অকল গাড়ীখনত উঠি আহিছো। আচলতে মোক মাতিলে সংগঠনৰ মানুহে,
মই গ'লো AJYCP মাতিলে মই গ'লো মই মোবাইলটো উলিয়াওঁতে আৰক্ষী গৈ পালে গোলাঘাট ডিষ্ট্ৰিক্টত যিহেতু গাহৰি বন্ধ আছিলে সেইটো কাৰণে আমি গাড়ীখন ৰাখোঁতে আমাক পুলিচে ধৰি আনিছে নাই আমাৰ একো ৰেকৰ্ড নাই পুৰণা আৰক্ষীক ৰখাবলৈ আমি নাপালোৱে উঠি আহিছিল মই একো নাই মই খৰি দি আহিম অকল উঠি আহিছোঁ মই একো গম নাপাওঁ মোৰ সংগঠনৰ কোনো হেৰি নাই মই মানে অকল গাড়ী এখনত উঠি আহিছোঁ আচলতে মোক মাতিলে সংগঠনৰ মানুহে মই গ'লো AJYCP মাতিলে মই গ'লো মই মোবাইলটো উলিয়াওঁতে আৰক্ষী গৈ পালে গোলাঘাট ডিষ্ট্ৰিক্টত যিহেতু গাহৰি বন্ধ আছিলে সেইটো কাৰণে আমি গাড়ীখন ৰাখোঁতে আমাক পুলিচে ধৰি আনিছে নাই আমাৰ একো ৰেকৰ্ড নাই পুৰণা আৰক্ষীক ৰখাবলৈ আমি নাপালোৱে উঠি আহিছিল মই একো নাই মই খৰি দি আহিম অকল উঠি আহিছোঁ মই একো গম নাপাওঁ মোৰ সংগঠনৰ কোনো হেৰি নাই মই মানে অকল গাড়ী এখনত উঠি আহিছোঁ আচলতে মোক মাতিলে সংগঠনৰ মানুহে মই গ'লো AJYCP মাতিলে মই গ'লো মই মোবাইলটো উলিয়াওঁতে আৰক্ষী গৈ পালে গোলাঘাট ডিষ্ট্ৰিক্টত যিহেতু গাহৰি বন্ধ আছিলে সেইটো কাৰণে আমি গাড়ীখন ৰাখোঁতে আমাক পুলিচে ধৰি আনিছে নাই আমাৰ একো ৰেকৰ্ড নাই পুৰণা